যোৰাবাটত ভূমিস্খলনত প্ৰাণ গ'ল মাতৃপুত্ৰৰ। যোৰাবাটৰ ৮ মাইলত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। মুখলধাৰ বৰষুণত হোৱা ভূমিস্খলনত প্ৰাণ গ'ল মাতৃপুত্ৰৰ। পুৱতি নিশা যোৰাবাটৰ গাৰু বস্তিত সংঘটিত হয় এই শোকাবহ ঘটনাটো। নিহত মাতৃ ৰুমি দাস আৰু পুত্ৰ চম্পক দাস, আহত হয় ৰীমা দাস নামৰ এগৰাকী 14 বছৰীয়া কিশোৰী। আহত কিশোৰীগৰাকীক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ব্যৱস্থা কৰা হৈছে। ঘটনাস্থলীত ইতিমধ্যে যোৰাবাট আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে। যোৰাবাটত ভূমিস্খলনত প্ৰাণ গ'ল মাতৃপুত্ৰৰ। যোৰাবাটৰ ৮ মাইলত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। মুখলধাৰ বৰষুণত হোৱা ভূমিস্খলনত প্ৰাণ গ'ল মাতৃপুত্ৰৰ। পুৱতি নিশা যোৰাবাটৰ গাৰু বস্তিত সংঘটিত হয় এই শোকাবহ ঘটনাটো। নিহত মাতৃ ৰুমি দাস আৰু পুত্ৰ চম্পক দাস, আহত হয় ৰীমা দাস নামৰ এগৰাকী 14 বছৰীয়া কিশোৰী। আহত কিশোৰীগৰাকীক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ব্যৱস্থা কৰা হৈছে। ঘটনাস্থলীত ইতিমধ্যে যোৰাবাট আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।